হয়, আমাৰ ঢিং সমষ্টিত এতিয়ালৈকে এই মুহূৰ্তলৈকে 5টা ৰাউণ্ড শেষ হৈছে আৰু এই 5টা ৰাউণ্ডত আমি বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মই ৰাইজৰ দলৰ মেহবুব মুখতাৰ এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি 29,865টা ভোটত লিডত আছোঁ বৰ্তমান। আৰু আমাৰ দ্বিতীয় পজিশ্যনত আছে AUDF দল। দীৰ্ঘদিন আপুনি সংবাদ জগতৰ লগত জড়িত, আজি আপোনাৰ হয়, সংবাদ জগতৰ লগত জড়িত আছিলোঁ। 2021 চনত মই ৰাজনীতিত আহিছোঁ আৰু তেতিয়াৰ পৰাই ৰাইজৰ লগত লাগি আছিলোঁ, বহুত পৰিশ্ৰম কৰিছিলোঁ আৰু ঢিং সমষ্টিৰ প্ৰতিটো সমস্যাৰ লগত জড়িত আছিলোঁ আৰু ৰাইজৰ সুখৰ দুখত সদায় লগত আছিলোঁ আৰু তাৰ বাবে হয়তো আজিৰ এই ফলাফল। আজি যি দেখা গৈ আছে ভালেই হ'ব লাগে, এতিয়া ওপৰলাই লিখিলেই হ'ল আৰু নাই, যথেষ্ট ভোটৰ বিপুল ভোটত জয়ী হ'ম বুলি আশা কৰিছোঁ আৰু ব্যৱধান হ'ব, যথেষ্ট ব্যৱধান হ'ব। কাৰণ এইবাৰ ৰাইজে অসমত চৰকাৰ পৰিৱৰ্তনৰ বাবে ভোট দিছিলে আৰু তাৰ বাবে আমাৰ ঢিং সমষ্টিৰ ৰাইজে এইবাৰ যথেষ্ট ভোট প্ৰদান কৰিছে এইবাৰ। আৰু ঢিং সমষ্টিৰ ৰাইজে যোৱা 20টা বছৰে আপোনালোকে জানে ঢিঙত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছিলে আৰু তাৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছিলে আৰু তাৰে ফল